নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল। এই লৈ কংগ্ৰেছ শিবিৰত যথেষ্ট উল্লাস দেখা গৈছে, উৎফুল্লিত হৈ পৰিছে তেওঁলোক। বহুদিন পানী নোপোৱা মানুহে এগিলাচ পানী পোৱাৰ পিছত যেনেকুৱা অৱস্থা হয়, ঠিক তেনেকুৱাই অৱস্থা হৈছে আজি কংগ্ৰেছৰ। আনহাতে বিজেপি শিবিৰে ইমান দিনে ষ্ট্ৰং অপজিশ্যনৰ কথা কৈ আহিছিল। তেওঁলোকে কথাই প্ৰতি কৈ আহিছিল যে দুৰ্বল অপজিশ্যন হ'লে কাম কৰি ভাল নালাগে, নিৰ্বাচনখিনি ভাল নালাগে, চৰকাৰ চলাই ভাল নালাগে, তেওঁলোকক এটা ষ্ট্ৰং অপজিশ্যন লাগে। আৰু প্ৰত্যাশিতভাৱে তেওঁলোকে হয়তো ষ্ট্ৰং অপজিশ্যন এটা পাবলৈ গৈ আছে গৌৰৱ গগৈৰ নেতৃত্বত। চাবলৈ গ'লে কংগ্ৰেছ শিবিৰৰো মনোবাঞ্ছা পূৰ্ণ হৈছে আৰু বিজেপিৰো মনোবাঞ্ছা পূৰ্ণ হৈছে। ফলাফল সময়ত কি হৈ গৈ আমি সেয়া নিশ্চয় লক্ষ্য কৰি থাকিম। কিন্তু মই আজি আপোনালোকক এই সম্পৰ্কত এটা অতি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰিম ভিডিঅ'টোৰ শেষত। আপোনালোকে যেন প্ৰশ্নটো এৰাই নচলে আৰু প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত দিবলৈ যত্ন কৰে, আপোনালোকক মই বিশেষভাৱে আজি অনুৰোধ জনাইছোঁ। তাৰ আগতে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া আমি চাই লওঁ আহক। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল, পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। চাওক, ৰিপুণ বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত 4জন মানুহ, তাৰে 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলিটো চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? চ' তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন। গতিকে কালি ৰিপুণ বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকেই ভাৰতীয় নহয়। আৰু মই যে কথাবোৰ মিছা কৈ থকা নাছিলোঁ, ৰিপুণ বৰাই কালি এখন প্ৰেছ কনফাৰেন্স কৰি এইটোকে বুজালে যে মুখ্যমন্ত্ৰীৰ সকলো কথাই সঁচা, মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কোৱা নাই, মোক এখন চাৰ্টিফিকেট দিলে। মোৰ মতেদি সেইখিনি প্ৰক্ৰিয়াৰ পিছত তেওঁৰ পত্নী ভাৰতত থাকিব নোৱাৰিব এটলিষ্ট, কাৰণ দেয়াৰ উইল বি স্পেচিফিক চাৰ্জেছ অন হাৰ। বাকীখিনিতো নৈতিক কথা,
যে মোৰ ল'ৰা ছোৱালীক মই বিদেশী কৰিম নে স্বদেশী কৰিম, এইটো নৈতিক কথা, এইটো আইনৰ চকুত অপৰাধ হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাইজে বুজি পাব যে এইটো পৰিয়ালত 4টা মানুহ, তাৰ 3টাই বিদেশী। এতিয়া বিদেশী নাগৰিকৰ কি কথা ক'ব, ঘৰতেই 3টা বিদেশী। গতিকে সেইটো মৰেল কথা। কিন্তু গৌৰৱ গগৈৰ পত্নীৰ ওপৰত দেয়াৰ উইল বি চিৰিয়াছ চাৰ্জ, আৰু গৌৰৱ গগৈৰ ওপৰত চিৰিয়াছ চাৰ্জ থাকিব, কাৰণ তেওঁ ৰাফেলকে ধৰি আটাইবোৰ চিক্ৰেট, যেনেকৈ এজন ISI মানুহক ট্ৰেইনিং দিলে, তেওঁ যিবোৰ কুৱেশ্যন আহি কৰিলেহেঁতেন, তেওঁ গোটেইবোৰ প্ৰশ্ন কৰিছিলে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈৰ ওপৰতো চেণ্ট্ৰেল এজেঞ্চিয়ে ইন ডেপ্থ ইনকুৱাৰী কৰিব। গতিকে 10 ছেপ্টেম্বৰত মই দিয়া কাগজ পত্ৰখিনিৰ পিছত বহুবোৰ নতুন কথা জানিব পাৰিব। আৰু ইমান দিনে অসমৰ মানুহে একাংশ মানুহে ভাবি আছিল যে মই এনেই কথাখিনি কৈ আছো। যোৱাকালি ৰিপুণ বৰাই প্ৰমাণ কৰি দিলে 3টা অভিযোগ আছিলে, 2টাটো তেওঁ মানিয়ে ল'লে, কিন্তু তাত আৰু অলপ পেজ আছে, সেই পেজখিনি 10 ছেপ্টেম্বৰত গম পাব। কিন্তু 2টাটো তেওঁ মানিয়ে ল'লে, আৰু এটা মই খবৰ দি দিম। আৰু মইতো ভাবোঁ অহা কেইটামান দিনত আপোনালোকৰ প্ৰেছাৰত গৌৰৱ গগৈ নিজেই কৈ দিব যে মই পাকিস্তানো যোৱাটো হয়। বাকী চব ভাৰতৰ মানুহে মানি ল'ব। কোনোবাই ক'ৰবাত 2টা টকা খাইছে তাকো মানি ল'ব, ক'ৰবাত কোনোবাই কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে সেইটো মানি ল'ব, কিন্তু পাকিস্তানীটো আৰু মানি ল'ব কোনেও নোৱাৰে। এইটো বস্তু আজি হোৱা ঘটনা নহয়, ইট ষ্টাৰ্টেড ফ্ৰম 2011। যেতিয়া মই প্ৰথম গম পাওঁ যে ইজৰাইলত গৈছে আৰু পেলেষ্টাইনী সংগঠনৰ লগত NGO কৰি আছে, তেতিয়াৰ পৰা আমিতো আজমলৰ লগত লাগি থাকিছিলোঁ তেতিয়া, বা আমিতো এটা পৰম্পৰাত উঠা মানুহ। তৰুণ গগৈও প্ৰথম অৱস্থাত তেওঁ এইবিলাকৰ বিৰুদ্ধে আছিলে। গতিকে তেতিয়া মই তেওঁকো কৈছিলোঁ যে আপুনি এইকেইটা চাই ল'ব। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনি আপোনালোকে শুনিলে। আমিও অধীৰ আগ্ৰহেৰে 10 ছেপ্টেম্বৰলৈকে ৰৈ আছোঁ। এইবাৰ আহিছোঁ মোৰ প্ৰশ্নটোৰ প্ৰসংগলৈ। 2026 চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগে আগে, অৰ্থাৎ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি 2খন বুলডোজাৰ পঠাই দিয়ে ধুবুৰীলৈ বেদখল উচ্ছেদ কৰিবলৈ, সেই সময়ত গৌৰৱ গগৈ গৈ তাত উপস্থিত হ'ব নেকি? আৰু গৰুখুটিত যেনেধৰণেৰে ভূপেন বৰাই উচ্ছেদিতৰ হৈ মাত মাতি চাৰ্টৰ বুটাম ছিঙি দিছিলে, তেনেকুৱা আচৰণ কৰিব গৈ নেকি? আৰু তেতিয়া গৌৰৱ গগৈৰ পক্ষত কিমান মানুহ থাকিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত কিমান মানুহ থাকিব? এই প্ৰশ্নৰ উত্তৰটো যেন আপোনালোকে পবিত্ৰ অন্তৰেৰে নিৰপেক্ষভাৱে কমেণ্ট বক্সত দিবলৈ যত্ন কৰে। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। অসমৰ ৰাজনৈতিক ভৱিষ্যত সকলোৰে কাৰণে মংগলজনক হওক। ভাল মানুহ মুখ্যমন্ত্ৰী হওক, কৰ্মদক্ষ মানুহ মুখ্যমন্ত্ৰী হওক। আমাক উন্নয়ন লাগে, আমাক ন্যায় লাগে। গতিকে সেই শুভকামনাৰে ধন্যবাদ।